ঈদৰ দিনাই দবকাত এই মুহূৰ্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে দবকাত অচিনাক্ত লোকে মন্দিৰত অতৰ্কিতে প্ৰৱেশ কৰিছে আৰু কালী মন্দিৰ ভাঙি চুৰমাৰ কৰি দিছে একাংশ লোকে আৰু ইয়াৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলত এক হুলস্থুলীয়া পৰিৱেশ আৰু ইয়াৰ উপৰি সেই দুৰ্বৃত্তই মন্দিৰৰ মূৰ্তি ভাঙাৰ উপৰিও পণ্ডিতকো প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে এতিয়া স্থানীয় লোক উত্তেজিত হৈ উঠিছে দবকাত এই মুহূৰ্তত এক উদ্বেগজনক খবৰ ঈদৰ দিনাই দবকাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও জিলাৰ দবকাৰ সীতাখালত থকা মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙিলে অচিনাক্ত দুৰ্বৃত্তই এই মুহূৰ্তৰ ব্ৰেকিং আমি আপোনালোকক আগবঢ়াইছো মূৰ্তি ভাঙি পেলোৱাৰ লগতে পণ্ডিতকো অৰ্থাৎ মন্দিৰৰ দায়িত্বত থকা পণ্ডিতকো মাৰপিটৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অচিনাক্ত লোকে ভাঙিছে মন্দিৰৰ কালী দেৱীৰ মূৰ্তি এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতে দবকাত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু মোতায়েন কৰা হৈছে আৰক্ষীক সকলো ওলাই আহিছে এই মুহূৰ্তত দবকাত নিখাৰ ভাগত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি আৰু অচিনাক্ত দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছে স্থানীয় লোকে শ লোকে উত্তাল কৰি তুলিছে আৰক্ষী থানাৰ চৌহদ দবকা থানাত এই মুহূৰ্তত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সমান্তৰালকৈ উত্তপ্ত আৰু হুলস্থুলীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এটা অভিযুক্তক আটক কৰিছে দবকা আৰক্ষীয়ে আমি দৃশ্যাংশ আগবঢ়াম এক এম্বিয়েন্সৰ সহায়ত কি ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত সমগ্ৰ দেশে ঈদ উল ফিতৰ উদযাপন কৰিছে আৰু ঈদ উল ফিতৰৰ এই পবিত্ৰ সময়ছোৱাতেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এক্সক্লুচিভভাৱে এই মুহূৰ্তত কেইবাটাও দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এটা কালী মন্দিৰত অতৰ্কিতে প্ৰৱেশ কৰি এটা দুৰ্বৃত্তই মন্দিৰৰ আচবাবসমূহ লণ্ডভণ্ড কৰাৰ উপৰিও কালী দেৱীৰ মূৰ্তি ভাঙি দিছে সেই দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক সম্পাদিত ৰূপতো দেখুৱাব নোৱাৰোঁ দবকাৰ সীতাখালত সংঘটিত হৈছে এই ঘটনা ইয়াৰ উপৰি এই অচিনাক্ত দুৰ্বৃত্তই মন্দিৰৰ আচবাব নষ্ট কৰাৰ লগতে মন্দিৰৰ যি কালী দেৱীৰ মূৰ্তি আছিল সেই কালী দেৱীৰ মূৰ্তি এক প্ৰকাৰ উল্টাই থৈ গৈছে ভাঙিছে মূৰ্তি আৰু তাৰ সমান্তৰালকৈ সেই মন্দিৰৰ যিগৰাকী পণ্ডিতৰ দায়িত্বত আছিল অৰ্থাৎ পুৰোহিতৰ দায়িত্বত আছিল তেওঁকো প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে এতিয়া স্থানীয় লোকে এনেদৰে দবকা থানাৰ সন্মুখত এক প্ৰকাৰ হাল্লামুল এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আমি এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দবকা থানাৰ সন্মুখত কি ধৰণৰ পৰিৱেশ দেখুৱাইছো আপোনালোকে দৃশ্যাংশ দেখিছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে নগাঁও আৰক্ষীৰ বৃহৎ দল গৈ সেই ঠাইত উপস্থিত হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বহুকেইজন জোৱান তাত নিয়োগ কৰা হৈছে মোতায়েন কৰা হৈছে যাতে পৰিস্থিতি কোনো কাৰণতে বেয়া নহয় সেই অঞ্চলত এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছিল এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া স্থানীয় লোক ওলাই আহিছে আৰু ওলাই আহি এনেধৰণৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী তুলিছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে বৰ্তমান অৱস্থাত দবকা আৰক্ষীয়ে এজনক আটক কৰাৰ তথ্য আহিছে আৰু দবকাত এই মুহূৰ্তত এনেধৰণৰ পৰিৱেশ যি ঘটনাক লৈ এই মুহূৰ্তত এক প্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত দবকা থানাৰ সন্মুখত এনেদৰে অৱস্থান ধৰ্মঘট আৰু তেওঁলোকে এক প্ৰকাৰ দাবী তুলিছে আৰক্ষীৰ সন্মুখত যাতে অতি শীঘ্ৰেই এই ধৰণৰ ঘৃণনীয় কাণ্ড কৰা অপৰাধী বা এই ধৰণৰ ঘৃণনীয় কাণ্ড কৰা মানসিকতাক অতি শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে আপোনালোকে এই মুহূৰ্তত যি দৃশ্যাংশ দেখিছে সেয়া হৈছে এগৰাকী পুৰোহিত সেই পুৰোহিতগৰাকীয়ে সেই কালী মন্দিৰটোৰ দায়িত্বত আছিল তেখেতকো প্ৰহাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি সম্পাদিত ৰূপতো অৰ্থাৎ সম্পাদনাৰ যোগেদিও আপোনালোকক কালী মূৰ্তি ভাঙাৰ যি এক দুখ লগা দৃশ্য বা মন্দিৰৰ আচবাবসমূহ সম্পূৰ্ণভাৱে লণ্ডভণ্ড কৰাৰ দৃশ্যাংশটো সেই মুহূৰ্তত আমি দেখাব নোৱাৰোঁ সেই মুহূৰ্তটো আমি দেখুৱাৰ পৰা বিৰত আছোঁ কিন্তু এই মুহূৰ্তত দবকাৰ সীতাখালত থকা মন্দিৰত দুৰ্বৃত্তই যি ধৰণৰ কাণ্ড কৰিলে সেই কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে গৰিহণা দিয়া পৰিলক্ষিত হৈছে আৰু স্থানীয় প্ৰশাসন স্থানীয় আৰক্ষী লগতে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এই মুহূৰ্তত এক বৃহৎ দল সেই ঠাইত গৈ উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা সমগ্ৰ যি পৰিস্থিতি সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে নগাঁও আৰক্ষীয়ে এই ঘটনাৰ পিছতে এতিয়া দবকা আৰক্ষীৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা লোৱাৰ তেওঁলোকে
প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু স্থানীয় লোক এই মুহূৰ্তত অলৰঅচৰ হৈ আছে আৰু অতি শীঘ্ৰে আজিৰ এই বিশেষ দিনটো যি ধৰণৰ কাণ্ড সংঘটিত হ'ল ডবকা অঞ্চলত যিহেতু ডবকা অঞ্চল আপোনালোকে জানে সমগ্ৰ ডবকা অঞ্চলটো এই ঈদৰ এই উলহ মালহ বা ঈদৰ যি ধামখুমীয়া বা ঈদৰ পৰিৱেশত সকলো মত্ত হৈ আছিল সকলোৱে ঈদ উদযাপন কৰিছিল আৰু সেই মুহূৰ্ততে এনেধৰণৰ ঘটনা সংঘটিত হৈছে তাক লৈ এতিয়া স্থানীয় যিসমূহ দল সংগঠন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে বৰ্তমান থানাৰ সন্মুখত কি ধৰণৰ পৰিস্থিতি চাওক আমি এই মুহূৰ্তত সম্ভৱ হ'লে মন্তব্য আপোনালোকক আগবঢ়াম স্থানীয় লোকৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ কিদৰে ঘটনা সংঘটিত হৈছিল বা বৰ্তমান কি পৰিস্থিতি স্থানীয় লোকে আগবঢ়াইছে আহি পেলাই শিৱক গালাগালি কৰি আছে মাক গালাগালি কৰি আছে আমি কৈছে আজি ঈদৰ দিন তুমি এনেকুৱা কিয় আহিছা তোমালোকে যোৱা নমাজত যোৱা কৈ পেলাই তাক খেদি দিলো আৰু আমি ঘৰত গুচি গলো এইবিলাকতো চিন্তা ধান্দাও নাই আমি 4টা বজাত মই বজাৰতো বহি আছো পোৱাৰ পিছত মোক ফোন কৰিছে সাধুৱে যে বাবা এনেকে এনেকে ঘটনা বোলে মানুহ ধৰিছে নে নাই মানুহ ধৰিছে নে নাই বোলে নাই ধৰিব পৰা নাই হাল্লা কৰিছিলো মোকতো মাৰি পেলাই মইতো উঠিব পৰা নাই মোক মাৰি পেলাই গুচি গ'ল আপুনি জলদি আহক এই আহিলো মই আহি পেলাই দেখিছো এই অৱস্থা এই আহি দেখিলো মাক মূৰ্তি পেলাই ভাঙি থৈ আছে তেতিয়া মই মোৰ প্ৰেচিডেণ্টক ফোন কৰিলো যে দাদা এনেকুৱা এনেকুৱা ঘটনা আপুনি প্ৰশাসনক খবৰ দিয়ক এইটো চাই কি কৰিব লাগে কৰি দিয়ক আর এই আসিয়া দেখি বাতিগুলো ঠুসটা করে কিনে ঠুসটা করে পরে আমি এইটা কী করে ভট করে ঢুকি আর মূর্তি ধাস করে ফেলাইছি এরপরে আমি আগাইছি আর আমার ইটানে মারছে ইটা আমার এখানে পড়ছে লগল আমি পড়ে গেছি পরে তাহলে আগাই আইসি ধরতে গেছি মানুষজন জমছে সবাই কইছে ধরো ধরো কেউ আগায় না কয়ে পাগল হ্যান কয়ে ইয়ে করছে কি মানুষটা কি মানুষ ছিল মুসলিম মানুষ কিরকম মানুষটা দেখতে কিরকম ছিল না বৰ্তমান পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে যিজন লোকে এলিজেডলি কামটো কৰিছিলে তেওঁ আৰু এই মুহূৰ্তত আৰক্ষীৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল আৰু এই মুহূৰ্তত আমি যদি সম্ভৱ হয় আৰক্ষীৰ মন্তব্যটো আৰক্ষীৰ সম্পূৰ্ণ মন্তব্য আমি পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰদপ তামুলী এই মুহূৰ্তত আৰক্ষীৰ তৰফৰ পৰা তেখেতে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া আমি এই মুহূৰ্তত আপোনালোকক সমগ্ৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু এই সমগ্ৰ ঘটনাক বিভিন্ন দল সংগঠনেও গৰিহণা দিয়া পৰিলক্ষিত হৈছে আজি নামাজৰ দিনটোতে এনেধৰণে অচিনাক্ত লোকে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডবকাত আৰু ডবকাত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন ডবকাৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কি কৈছে আমচুৱে আমি আগবাঢ়িছোঁ ডবকা মন্দিৰত মূৰ্তি ভঙা যি কাৰ্য অত্যন্ত নিন্দনীয় কাৰ্য আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ এনেধৰণৰ কাৰ্য সভ্য সমাজে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰে এই কাৰ্যৰ লগত যিজন দুষ্কৃতিকাৰী বা যিটো দুষ্কৃতিকাৰীৰ দল জড়িত আছে আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰিব লাগে চিনাক্ত কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে যাতে এনেধৰণৰ কাৰ্য কোনো ভৱিষ্যতে যাতে হোজাই জিলাৰ কোনো এখন ঠাইত যাতে হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ ল'বলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ তাৰ সমান্তৰালভাৱে আমি আৰক্ষী প্ৰশাসনক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছোঁ যে এই যি নিন্দনীয় বা জঘন্য কাণ্ড সংঘটিত হৈছে এই কাণ্ডৰ আলম লৈ দুয়ো পক্ষৰ মাজত যাতে কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয় এটা পক্ষ যাতে আন এটা পক্ষক আক্ৰমণাত্মক হৈ কোনো ধৰণৰ মন্তব্য বা প্ৰতিক্ৰিয়া দিব নোৱাৰে আৰু এনে প্ৰতিক্ৰিয়াৰ দ্বাৰা যাতে সাম্প্ৰদায়িক সংঘৰ্ষ যাতে লাগিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য আৰক্ষী প্ৰশাসনে ৰাখিব লাগে ইতিমধ্যে আমি সামাজিক মাধ্যমত দেখা পাইছোঁ এচাম যুৱকে অলাগতিয়াল কিছুমান মন্তব্য কৰা পৰিলক্ষিত হৈছে আমি এনেধৰণৰ মন্তব্য গ্ৰহণ নকৰোঁ আৰু এনেধৰণৰ মন্তব্য যাতে কোনো এজনে গ্ৰহণ নকৰে আৰক্ষীয়ে সেই ধৰণৰ যি চাম যুৱ সমাজ আছে সেই সকলৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আমি আহ্বান জনাইছোঁ তাৰ সমান্তৰালভাৱে দুয়ো পক্ষৰ যিসকল নিৰপেক্ষ সমাজৰ যিসকল মুৰব্বী সমাজ আছে বা যুৱ সমাজ আছে সজাগ সচেতন লোক আছে সকলোৱে মিলা প্ৰীতিৰ মাজেৰে আমি আলাপ আলোচনাৰ মাজেৰে যাতে এখন পূৰ্বৰ দৰে আমাৰ এই এলেকাখন যাতে শান্তিৰ বিৰাজ যাতে অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমিও আমাৰ ফালৰ পৰা যিখিনি পদক্ষেপ ল'বলগীয়া আছে আমি পাৰ্যমানে লৈ যাম আৰু শেহতীয়াকৈ আমি আৰক্ষী প্ৰশাসনক স্পষ্টভাৱে দাবী জনাইছোঁ এই সমগ্ৰ বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে
আৰু এই ধৰণৰ ঘটনা কেনে ধৰণে হ'বলৈ পালে তাৰ প্ৰতি লক্ষ্য ৰাখি এজনকৈ তদন্তৰ আওতাত আনি এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিব লাগে আৰু মূল যিসকল দোষী আছে সেইসকলক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে তাৰ বাবে আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ আৰু এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমচুৰ তৰফৰ পৰা আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি আপোনালোকক কেইটামান মুহূৰ্তৰ পিছত নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ মন্তব্য আহিব সেই মন্তব্য আপোনালোকক শুনাবলৈ যত্ন কৰিম আৰক্ষীয়ে তদন্তত কি পাইছে আৰক্ষীয়ে কি ধৰণৰ ঘটনা বৰ্তমান অৱস্থাত তথ্য লাভ কৰিছে সেই তথ্য নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জনাব আৰু এনেধৰণৰ ঘটনাক লৈ এতিয়া বৰ্তমান অৱস্থাত এক প্ৰকাৰ চেপা উত্তেজনা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলতেই আৰু এই মুহূৰ্তত আৰক্ষীৰ মন্তব্য আহি পৰিছে আৰক্ষীৰ মন্তব্যটো আপোনালোকক আগবঢ়ালোঁ বৰ্তমান পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে যিজন লোকে এলিজেডলি কামটো কৰিছিলে তেওঁক আমাৰ ধৰা হৈছে বৰ্তমান পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে যিজন লোকে এলিজেডলি কামটো কৰিছিলে তেওঁক আমাৰ ধৰা হৈছে বৰ্তমান পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে যিজন লোকে এলিজেডলি কামটো কৰিছিলে